নমস্কাৰ শ্ৰদ্ধাৰ অভিভাৱকসকলকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বিদ্যালয়ৰ ক্লাছ 7ৰ ছাত্ৰসকলে কেনেধৰণৰ ফলাফল লাভ কৰিছে তাকে আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম। যিসকল অভিভাৱকৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়ে তেওঁলোকে ৰিজাল্টবোৰ চাই কেনেধৰণে আপোনালোকৰ ল'ৰা ছোৱালীৰ শৈক্ষিক ব্যৱস্থাটোত সহযোগিতা আগবঢ়াব তাৰ ওপৰত আলোচনা কৰিব আৰু কিবা অসুবিধা পালে আমাক জনাব, আমাৰ লগত আলোচনা হ'ব আৰু সেই আলোচনা মৰ্মে কেনেধৰণৰ পদক্ষেপ পৰৱৰ্তী পৰ্যায়ত আমি গ্ৰহণ কৰিম আপোনালোকৰ লগত আলোচনা কৰি অহা শিক্ষাবৰ্ষত কাম কাজবোৰ চলাই নিম। প্ৰথমতে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীয়ে কি ধৰণৰ ফলাফল লাভ কৰিছে তাক চাই লওক। প্ৰথম ৰিজাল্ট হ'ল গীতাঞ্জলি কোচ, বুঢ়াগাঁও এম.ই. স্কুলৰ ক্লাছ 7ৰ গীতাঞ্জলি কোচ কি নম্বৰ পাইছে চাওক। আউট অফ 20 লেংগুৱেজ 1ত 5, লেংগুৱেজ 2ত পাইছে 8, লেংগুৱেজ 3 অৰ্থাৎ হিন্দীত পাইছে আউট অফ 8, 8ৰ ভিতৰত 4, 20ৰ ভিতৰত 16 পাইছে অংকত, 20ৰ ভিতৰত 15 পাইছে বিজ্ঞানত, ছ'চিয়েলত পাইছে 20ৰ ভিতৰত 6 আৰু মুঠ 98 নম্বৰৰ ভিতৰত পাইছে 54। পাৰ্চেণ্টেজ হ'ল 55.10 আৰু গ্ৰেড পাইছে চি। গতিকে গীতাঞ্জলি কোচে নিজৰ পঢ়া লিখাৰ ক্ষেত্ৰত আৰু অলপ জোৰ দিব লাগিব। আশা কৰোঁ তুমি অহা এই বছৰত ভালদৰে পঢ়িবা আৰু ৰিজাল্ট ইয়াতকৈও ভাল কৰিবলৈ চেষ্টা কৰিবা। এইটো ভাল হোৱা নাই ৰিজাল্ট। ইয়াৰ পিছত আছে ৰূপা মুণ্ডা। ৰূপা মুণ্ডাই কি পাইছে চোৱা। ৰূপা মুণ্ডাই 98ৰ ভিতৰত পাইছে 66, অসমীয়াত পাইছে 20ৰ ভিতৰত 11, ইংৰাজীত পাইছে 10ৰ ভিতৰত 4, হিন্দীত পাইছে 8ৰ ভিতৰত 5, অংকত পাইছে 20ৰ ভিতৰত 19, বিজ্ঞানত পাইছে 20ৰ ভিতৰত 16, সমাজ বিজ্ঞানত পাইছে 20ৰ ভিতৰত 11 আৰু মুঠ নম্বৰ হ'ল 98ৰ ভিতৰত 66, 66 নম্বৰ পাইছে আৰু পাৰ্চেণ্টেজ হ'ল 67.35, গ্ৰেড হ'ল বি। নেক্সট হ'ল সৰস্বতী প্ৰজা। সৰস্বতী প্ৰজাৰ গ্ৰেড হ'ল চি, 59.18%। ইয়াৰ পিছত আছে সতী নায়ক। সতী নায়কে কি পাইছে? সতী নায়কে পাইছে 98ৰ ভিতৰত 62 আৰু পাৰ্চেণ্টেজ হ'ল 63.27, গ্ৰেড হ'ল। ইয়াৰ পিছত আছে অভিষেক কৰ্মকাৰ। 98ৰ ভিতৰত 57 পাইছে আৰু গ্ৰেড পাইছে চি। এতিয়ালৈকে আমি যিবোৰ ছাত্ৰ ছাত্ৰীৰ গ্ৰেড চাই আছোঁ প্ৰায় সকলোবোৰ ছাত্ৰ ছাত্ৰীৰে গ্ৰেড কিন্তু বৰ ভাল লগা বিধৰ নহয়। এ বি চি এতিয়ালৈকে বহুত পালোঁ, এতিয়া ডিও পাম। নীতিন নাহাকে 98ৰ ভিতৰত 65 পাইছে। ভাষা একত অৰ্থাৎ অসমীয়াত পাইছে 20ৰ ভিতৰত 16, ইংৰাজীত পাইছে 10ৰ ভিতৰত 7, হিন্দীত পাইছে 8ৰ ভিতৰত 6, হিন্দীত ভাল পাৰে বা বুজি পাইছে। অংকত পাইছে 20ৰ ভিতৰত 19, বিজ্ঞানত পাইছে 20ৰ ভিতৰত 15, ছ'চিয়েল ছায়েন্সত পাইছে 20ৰ ভিতৰত 2, বি গ্ৰেড পাইছে 66.33%। আহি গ'ল মৃত্যুঞ্জয় চবৰ। মৃত্যুঞ্জয় চবৰৰ গ্ৰেড হ'ল চি। অভিজিত বৰ্মনৰ গ্ৰেড হ'ল ডি, 47.96%। ইয়াৰ পিছত স্বপ্না চাউতালৰ গ্ৰেড হ'ল ডি, 45.92% পাইছে। ৰশ্মি মুণ্ডাই পাইছে চি, 52.04%। আখিল হাছাই নম্বৰ পাইছে 57 আউট অফ 98, 98ৰ ভিতৰত 57 পাইছে আৰু গ্ৰেড হ'ল চি,
খুব বেছি ভাল নহয় আখিৰ হাছাৰ ককায়েক জেমছ হাছা ধ্যান দিবা তুফান মুণ্ডাই কি পাইছে চাওক চি গ্ৰেড পাইছে 53.06 আশিক মুণ্ডা এই ল'ৰাজনে কি পাইছে ডি গ্ৰেড পাইছে আশিক মুণ্ডাৰ অভিভাৱকে যদি ভিডিঅ' চাই আছে তেনেহ'লে অনুগ্ৰহ মুণ্ডাৰ পঢ়া লিখাত অলপ ধ্যান দিব আৰু কিবা অসুবিধা হ'লে আমাক জনাব আমিতো চেষ্টা কৰি আছোঁ আপোনালোকৰ সহায় সহযোগিতা পালেহে আমি আগবঢ়াই নিব পাৰিম ইয়াৰ পিছত কোন আছে চাওক কমল উপাধ্যায়ৰ গাৰ্জেনে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে তেওঁকো অনুৰোধ জনাম যাতে তেওঁৰ ল'ৰাটোৰ ভালৰ কাৰণে কিবা এটা কৰে এওঁ ডি গ্ৰেড পাইছে পৰিমিতা দাস অসমীয়াত 20ৰ ভিতৰত 9 ইংৰাজীত 10ৰ ভিতৰত 4 হিন্দীত 8ৰ ভিতৰত 7 20ৰ ভিতৰত 17 সায়েন্সত 20ৰ ভিতৰত 13 ছ'চিয়েলত পাইছে 4 20ৰ ভিতৰত গ্ৰেড হ'ল চি পৰিমিতা অলপ ভালদৰে পঢ়িবা তুমিতো ভিডিঅ'টো চাবা বুলি মই জানো গতিকে অলপ ধ্যান দি পঢ়িবা ইমান ভাল হোৱা নাই অনন্ত সিংহ ৰায় গাৰ্জেনে নিশ্চয় ভিডিঅ'টো চাব যদি চাই তেতিয়াহ'লে অনন্ত সিংহ ৰায়ক অলপ ধ্যান দিব কাৰণ একেবাৰে কম নম্বৰ পাইছে ডি গ্ৰেড পাইছে অনন্ত সিংহ ৰায়ে আপুনি চাই লওক কি পাইছে নেক্সট প্ৰণৱৰো ৰিজাল্ট বৰ বেছি ভাল হোৱা নাই প্ৰণৱ তুমি আজিকালি দুষ্ট হৈছা তোমাৰ চোৱা গ্ৰেড হ'ল বি 71.43 পাইছা আৰু তোমাৰ কি হৈছে চোৱা নম্বৰবোৰ কিমান পাইছা একেবাৰে কম নম্বৰ পাইছা নেক্সট নিশা মুণ্ডাই এ গ্ৰেড পাইছে এই প্ৰথমখন ৰিপৰ্ট কাৰ্ড যিখনত এ পাইছোঁ আমি ভাল কৰিছে আৰু ভাল হওক মোহিত ৰাতিয়া গ্ৰেড হ'ল চি তুমি যিমান ভালদৰে পঢ়া সিমান ভাল তুমি পোৱা নাই নেক্সট দেৱ ছেত্ৰী ৰিজাল্ট আউট অফ 98 72 পাইছে 20ৰ ভিতৰত 16 অসমীয়াত ইংৰাজীত 10ৰ ভিতৰত 5 হিন্দীত 8ৰ ভিতৰত 7 গণিতত 20ৰ ভিতৰত 19 বিজ্ঞানত 20ৰ ভিতৰত 17 ছ'চিয়েলত 20ৰ ভিতৰত 8 গতিকে ছ'চিয়েল অলপ ধ্যান দিব লাগিব ইংৰাজী অলপ পঢ়িব লাগিব ভালদৰে তেতিয়া তোমাৰ ৰিজাল্ট আৰু ভাল হ'ব দেৱ অলপ ভালদৰে পঢ়িবা বি গ্ৰেড পাইছা যদিও অহাবাৰলৈ এ প্লাছ কৰাৰ চেষ্টা কৰিবা পাৰ্থ কোচ অসমীয়াত 19 ইংৰাজীত 4 পাইছা একেবাৰে বেয়া হৈছে ইংৰাজীত হিন্দীত 8ৰ ভিতৰত 8 গণিতত 20ৰ ভিতৰত 18 সায়েন্সত বিজ্ঞানত 20ৰ ভিতৰত 17 ছ'চিয়েলতো কম পাইছা আৰু ইংলিছত কম পাইছা তোমালোকে অলপ ধ্যান দিবা আৰু তুমি এ গ্ৰেড পাইছা এ প্লাছ পাবলৈ চেষ্টা কৰিবা নেক্সট মনীষা মণ্ডল গ্ৰেড হ'ল বি 68.37% মৌচুমী তাঁতী গ্ৰেড ডি হ'ব লাগে ডি হয় মৌচুমী তাঁতীৰ গ্ৰেড ডি পবিত্ৰা দেৱী চাওঁ কি পাইছা পবিত্ৰা বি গ্ৰেড মাৰ্কছবিলাক তুমি চাই লোৱা মাৰ্কছ একেবাৰে কম পাইছা বৰ বেছি ভাল হোৱা নাই অনুজ শৰ্মা এজন ভাল ল'ৰা গতিকে ইয়াৰ ৰিজাল্ট ভালেই হ'ব লাগে চাওঁ কি গ্ৰেড পাইছে এ গ্ৰেড অনুজে এ গ্ৰেড পাইছে অনুজে কি নম্বৰ পাইছা দেখিছা মেথছত 20 আউট অফ 20 ভেৰি গুড দীপু ওৰাং তোমাৰো ভাল হৈছে তুমিও এ পাইছা 75.51% ভাল হৈছে অংকিত দাস তোমাৰ গ্ৰেড হ'ল চি 59.18 উৰ্মিলা ভূমিজ গ্ৰেড হ'ল চি 60.20 নৱনীতা তোমাৰ গ্ৰেড এ 75.51 খুব ভাল হৈছে তোমাৰ নম্বৰবিলাক তুমি স্ক্ৰীনশ্বট মাৰি লিখি ল'বা লিখি লৈ আইতা ককাক দেখুৱাবা হা তাৰপিছত কোন আছে সমীৰ কৰ্মকাৰ গ্ৰেড হ'ল চি 53.06 তাৰপিছত হৈ গ'ল শ্ৰেয়া ওৰাঙে পাইছে চি তুমিও দেখুৱাই ল'বা মাৰ্কবিলাক স্ক্ৰীনশ্বট মাৰিবা তাৰপিছত দেখুৱাই দিবা নেহা মুণ্ডা তুমি পাইছা বি তোমাৰ ভণ্টিয়ে পালে এ
বিনিতা ভুজেল নম্বৰ একেবাৰে সন্তোষজনক নহয়, তুমি ডি গ্ৰেড পাইছা। পঢ়া লিখাত অলপ ধ্যান দিব লাগিব, তোমাৰ মা দেউতাই অলপ ধ্যান দিব লাগিব। কবিতা ডেকা তুমিও ডি গ্ৰেড পাইছা, বৰ বেছি ভাল হোৱা নাই কিন্তু। মেথছত 5 পাইছা, একেবাৰে বেয়া। ছায়েন্সত 13 পাইছা, ইংৰাজীত 1 পাইছা। কি কৰিছা তুমি জানা, কৰিছানে নকৰাকৈ থৈ আহিলা, আচৰিত। সান্ধ্যা গিৰি চি গ্ৰেড পাইছে 55.10%। নেক্সট হ'ল সাহিল গিৰিও পাইছা গ্ৰেড চি 57.14%। কিৰণ ওৰাং এ গ্ৰেড, ভেৰি গুড কিৰণ। তোমাৰ নম্বৰটো তুমি দেখুৱাবা তোমাৰ গাৰ্জেনক, নম্বৰবিলাক স্ক্ৰীনশ্বট মাৰি ল'বা। নেক্সট দেৱজিৎ ভূমিজ, তুমিও বেয়া কৰা নাই, তথাপিও চি পাইছা। ইয়াৰ পিছত আছে ভূমিকা দেৱীয়ে কি পাইছে, চি গ্ৰেড। ইয়াৰ পিছত সুমিতা তুতি, তুমি কি পাইছা, চি গ্ৰেড 55.10%। এছিয়া দেৱান চি গ্ৰেড 56%। ৰমেন নাহাক 45% ডি গ্ৰেড। ডি গ্ৰেড বহুত বেছি এইটো ক্লাছত, ডি গ্ৰেড এইটো এটা। শিৱনাথ মুণ্ডা ভেৰি বেড, চেষ্টা কৰিব লাগে। ডি গ্ৰেড পোৱা আৰু আছে সুমন তাঁতী, চোৱাচোন কি নম্বৰ পাইছা। অসমীয়াত পাইছা 12, ইংৰাজীত 4 10ৰ ভিতৰত, হিন্দীত পাইছা 6 8ৰ ভিতৰত, মেথছত 10 আউট অফ 20, বিজ্ঞানত 12 পাইছা, ছ'চিয়েল ছায়েন্সত 2 নকৰিলাই তুমি, তাৰমানে ডি। সঞ্জনা গোৱালা চি পাইছা। নেক্সট আহি গ'ল লক্ষ্মী কুমাৰ, তুমি পাইছা চি। তাৰপিছত আহি গ'ল পিংকি ৰজক ডি গ্ৰেড, ববিতা ওৰাং ডি গ্ৰেড, অঞ্জলি চেত্ৰী চি গ্ৰেড, আনন্দলে চি গ্ৰেড, কৃষ্ণ পাইছা বি, ললিতা মুণ্ডা বি গ্ৰেড, গীতা তোষা ডি গ্ৰেড, লক্ষ্মী নায়ক চি গ্ৰেড, দেহা তিৰ্কি দেহা কি নম্বৰ পাইছা চাই লওঁ এবাৰ। অসমীয়াত পাইছা 19, ইংৰাজীত 5 পাইছা 10ৰ ভিতৰত, লেংগুৱেজত পাইছা হিন্দীত লেংগুৱেজ 3 পাইছা 8ৰ ভিতৰত 6, মেথছত 20 আউট অফ 20, ছায়েন্সত 17 আউট অফ 20, ছ'চিয়েল ছায়েন্সত একদম কম পাইছা, এইটো ভাল কথা হোৱা নাই কিন্তু দেহা। ছ'চিয়েল ছায়েন্সত তুমি 20ৰ ভিতৰত 7 পাইছা, এ গ্ৰেড পাইছা যদিও তুমি A+ পাব লাগিছিলে। মেনকা প্ৰধান ডি গ্ৰেড, মেনকা প্ৰধানৰ ৰিজাল্টটো মই কৈ দিওঁ। নিশ্চয় মেনকা প্ৰধানৰ গাৰ্জেনে দেখা পাইছে, যদি ভিডিঅ'টো চাই আছে তেনেহ'লে একদম আৰামত চাই ল'ব যে একেবাৰে ছোৱালীজনী বেয়া হৈছে, পঢ়া লিখাত মন নিদিয়ে। 20ৰ ভিতৰত অসমীয়াত পাইছে 8, ইংৰাজীত 10ৰ ভিতৰত 5, হিন্দীত 8ৰ ভিতৰত 5, মেথছত 20ৰ ভিতৰত 9, ছায়েন্সত 20ৰ ভিতৰত 6, ছ'চিয়েলত 20ৰ ভিতৰত 6। তাৰমানে ছোৱালীজনী একেবাৰে পঢ়া লিখাত ধ্যান নোহোৱা হৈছে, ডি গ্ৰেড পাইছে। গতিকে অলপ ধ্যান দিব, আপোনাৰ কিবা অসুবিধা হ'লে আমাক জনাব। নীলকান্ত বৰ্মন ডি গ্ৰেড। তাৰপিছত নিৰ্জলা তাঁতী চি গ্ৰেড, কিষণ মুণ্ডা ডি গ্ৰেড, নমিতা নায়ক ডি গ্ৰেড, আৰু লাষ্ট বাট নট দ্য লিষ্ট উপাসনা তাঁতী, তোমাৰ গ্ৰেড হ'ল চি। এই আছিল আমাৰ আজিৰ ক্লাছ 7ৰ গুণোৎসৱৰ। ধন্যবাদ। যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকক এটা অনুৰোধ জনাওঁ যে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। যিসকল অভিভাৱকৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়ে তেওঁলোকে ইয়াতে বহুত কথা গম পাই থাকিব, আপোনালোকৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে কি নাই কৰা, মই চেনেলটোৰ জৰিয়তে জনাই যাম। থেংক ইউ।